শিৱসাগৰত চাফাই কৰ্মীৰ আলোচনা। শিৱসাগৰ জিলাৰ দলমুখ চাৰিআলিৰ পৰা থানামুখলৈকে পদযাত্ৰা চাফাই কৰ্মীৰ। সদৌ অসম চাফাই কৰ্মীসকলৰ দ্বাৰা তেওঁলোকৰ বিভিন্ন সমস্যাৰাজিৰ সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আহি কৰ্মীসকল একত্ৰিত হৈ এক আলোচনাত মিলিত হয়। লগতে তেওঁলোকে প্ৰতিবাদী সমদলৰ কাৰ্যসূচীও হাতত লোৱা দেখা গৈছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নিউজ অসম লাইভ। চেয়াৰমেনে দুৰ্নীতি কৰা নাই, তাৰ ভাইচ চেয়াৰমেনৰ ল'ৰাটোৰ নামত 7 লাখ টকীয়া গাড়ী পাইছে। চাকৰি কৰা মানুহ বোৰ্ডত মেম্বাৰ হৈ আছে, তাৰ পিতেকৰ নামত লগত চৰকাৰী গাড়ী 7 লাখ টকীয়া লৈছে, আকৌ ভায়েকৰ নামত লৈছে। কিন্তু আমি এই কথাটো মাজত মিডিয়া যোগেদি হেৰি কৰিছিলোঁ, আমাৰ ওচৰত প্ৰমাণ আছে। কিন্তু চৰকাৰে ক'ত হৈ আছে, অকল কংগ্ৰেছৰ কথা কৈ আছে। আমি ৰাইজে ভোট দিছোঁ বিজেপিক, আকৌ 2026 দিম। তেওঁলোকে আমাৰ কথা মন্ত্ৰীবিলাকৰ এনেকুৱা আছে, CM যোনপিনে বহি থাকে সেইপিনে বহি থাকে, তেওঁলোকে অলপ ৰাইজৰ পিনে চাব লাগে। CMে যদি কাম কৰি আছে, মাননীয় মুখ্যমন্ত্ৰী কাম কৰি আছে, তেওঁলোকে CMৰ ৰাস্তাতে গৈ থাকে, ৰাইজৰ কথা চিন্তা নকৰে। আমি আকৌ মাননীয় মুখ্যমন্ত্ৰীক তদন্তৰ ওপৰত এইটো গ্ৰন্থনা। আৰু শিৱসাগৰতো বহুত গণ্ডগোল আছে, যদি CM ছাৰে বিচাৰে আমাক, আমি ডাইৰেক্ট মিডিয়াৰ আগত ক'ব নোৱাৰোঁ, কথাটো বহুত বেয়া লাগি যাব, মানে এটা ভয়ো থাকে। আমি CM ছাৰে বিচাৰে যদি আমি বহুত কথা ইয়াত আছে, মোৰ ওচৰত প্ৰমাণ আছে, ইয়াতো কিছুমান বহুত গণ্ডগোল হৈ আছে আমাৰ লগত, তাৰ প্ৰমাণ আছে। CM ছাৰে যদি বিচাৰে, যদি সঁচাকৈ স্বস্থ মানে চৰকাৰ এটা চলাবলৈ বিচাৰিছে, তে আমাক মাতিব। আৰু শিৱসাগৰতে কি হৈছে দুৰ্নীতিৰ কথা, মই সেইটো মোৰ ওচৰত তথ্য আছে, মই দিম। আৰু বেছি আমি ক'ব নাজানো, কিন্তু আমি আপোনাৰ ৰাতি প্ৰতিবাদ লাগিলে নৈত আমি সোমাই আধা প্ৰতিবাদকে তেনেকুৱা কৰিবলৈ বাধ্য হ'ম। আৰু তাৰ জগৰীয়া চৰকাৰ হ'ব। আৰু আমি চৰকাৰৰ লগত আমি এইটো নহয় আমি চৰকাৰৰ লগত দুখিত আছোঁ। আমি দুখিত এইটো আছোঁ যে চৰকাৰে আমাৰ কথাবিলাকৰ উত্তৰ দিয়া নাইকিয়া। আৰু চৰকাৰী কৰ্মচাৰী গোটেই এক বেঞ্চত মাতি কথা পতা নাইকিয়া। তেওঁলোকে সেইবিলাক মানুহ মাতে, যিবিলাক মানুহ কেইটামান মানুহ মেনেজ কৰি সিহঁতক ফটো তোলাই চৰকাৰক দি আছে, চফাই কৰ্মচাৰী সন্তুষ্ট আছে। সেইটো কিন্তু মিছা কথা। CM ছাৰক আমি আকৌ আহ্বান জনাওঁ যে চফাই কৰ্মচাৰীক মাতক, অপেনলি এটা মিটিং থওক, তাত গোটেই সঁচা কথা ওলাই পৰিব যে গাড়ীতো দুৰ্নীতি হৈছে ছটা হাতীখনত। আৰু চৰকাৰক মই আমি আকৌ আহ্বান এটা জনাওঁ, আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ মানুহ আহিছে, তেওঁ সন্মান থ'ব। এই 2 মাহৰ ভিতৰত চফাই কৰ্মচাৰীৰ বিষয়ে তেওঁ চিন্তা কৰি এটা আমাক আহ্বান দিব যে চফাই কৰ্মচাৰী গোটেই নিজৰ মাতি 1 ঘণ্টা সময় দিব, আমি নিজৰ কথাটো ক'ব পাৰিম। নহ'লে অহা কেইদিনত 2 মাহৰ পিছত আমাৰ গোটেই চফাই কৰ্মচাৰী যিবিলাক জিলাত আছে ভোক হৰতালত বহিব, চৰকাৰ এইটো জগৰীয়া হ'ব। আৰু এইটো কয় আমি বেছি ক'ব নাজানো। বাকী মৰিয়ানী আমাৰ শিমলগুৰি চব জেগা আহিছে, বগাইগাঁৱৰ পৰা আহিছে। আৰু তেওঁলোকক আপোনালোকৰ মিডিয়া চেনেলকো আমি ধন্যবাদ দিছোঁ যে চৰকাৰে এই কথাটো শুনক, আমাৰ কথা উত্তৰ দিয়ক। 2026ত আমিয়ে আছোঁ।